নমস্কাৰ জনালো সকলোকে আৰু আজি মই এটা অনুৰোধ কৰিছো আপোনালোক সকলোকে যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিব মই কিন্তু আজিলৈকে কাকো কোৱা নাই যে মোৰ ভিডিও শেয়াৰ কৰি দিব কিন্তু আজি কৈছো কাৰণ মই আজি এটা ৰিকুৱেষ্ট ভিডিও বনাইছো আৰু ৰিকুৱেষ্টটো কৰিছো মই মহবুবুল হক ছাৰক ছাৰ আপোনাক মই ৰিকুৱেষ্ট কৰিছো যাতে আপুনি মোৰ এই অনুৰোধটো ৰক্ষা কৰে আৰু মই আপোনাক অনুৰোধ কৰিছো এনে আপোনাক মই বহুত দেখিছো যে আপুনি দুখীয়াৰ বহুত হেল্প কৰে বা হে যোৱা বছৰ যেতিয়া হিল হাকু বিলত উচ্ছেদ হল তেতিয়াও আপুনি এক ঘৰ পৰিয়ালৰ সংস্থাপন দিছিলে তেওঁলোকৰ দুটা সৰু সৰু শিশু সন্তান আছিলে তেওঁলোকৰ পঢ়া পাতি দায়িত্ব আপুনি লৈছিলে কিন্তু এতিয়া যে ধুবুৰীত যে উচ্ছেদ হল হেদিনাখানে উচ্ছেদৰ সময়ত এজন মানুহে চিপজৰি লৈ কিনে আত্মহত্যা কৰিছিলে সো তেওঁৰ কিন্তু দুটা সৰু সৰু শিশু সন্তান আছে আৰু সেই ভিডিওটো আজি মোৰ চকুৰ সন্মুখত পৰিছিলে ৰাতিপুৱা দেখিছো যে মানুহজন চিপজৰি লৈ উলমি আছে আৰু তেওঁৰ সন্তানকেইটা কিন্তু তেওঁৰ ভৰি ধৰি চিঞৰি কান্দি আছে সো স্যাৰ আপোনাক মই ৰিকুৱেষ্ট কৰিছো আপুনি যদি পাৰে হে শিশুকেইটাৰ দায়িত্ব লওক মানুহ ডাঙৰকেইটা লয় নলয় হয়তো মানুহজনে আত্মহত্যা এটোৰ কাৰণে কৰিছিলে যে তেওঁ যদি নাথাকে এই পৃথিৱীত হয়তো তেওঁৰ সন্তানকেইটাৰ দায়িত্ব কোনোবাই ল'ব হয়তো তেওঁ এইখিনি ভাবি কেনে হয়তো তেওঁ আত্মহত্যা কৰিছিলে প্লিজ ৰিকুৱেষ্ট কৰিছো আৰু যদি তেওঁৰ কোনোবা টিম মেম্বাৰেও যদি চাই আছে এই ভিডিওটো তেওঁৰ ওচৰত দিব বা কোনোবাই যদি পাৰে টেগ কৰিব আপোনালোকে টেগ কৰি দিব তেখেতক মই বহুত আশা কৰি কিনে এই ভিডিওটো বনাইছো যে সাৰে চাব আজি যদি হয়তো হিন্দু মানুহৰ লৰা ছোৱালী হলে হয় বহুত হিন্দু দল সংগঠন ওলাই কিনে গলে হয় কিন্তু মুছলমানৰ লৰা ছোৱালী হয় কোনে যাব ককচোন অত বছৰ তাতে আজমল ডাঙৰীয়াই ৰাজত্ব কৰিলে ধুবুৰীত কিন্তু আজি আজমল ফাউণ্ডেশ্যন ক'ত গল এদিনো দেখা নাপালো যে তাত যাই কিনে তেওঁলোকে খবৰ ললে কিন্তু সেই শিশুকেইটাৰ ওচৰত কোনে গৈছে কোনে যোৱা নাই মই গম নাপাওঁ কিন্তু স্যাৰ আপোনাক মই আৰু একবাৰ ৰিকুৱেষ্ট কৰিছো আপুনি প্লিজ যাই কিনে একবাৰ সেই শিশুকেইটাৰ খবৰ লওক বা পাৰে যদি সেই শিশুকেইটাৰ পঢ়া পাতি দায়িত্বটো আপুনি লওক কাৰণ আপুনি এইখিনি কৰিব পাৰিব বুলি মই বহুত আশাবাদী আৰু আপুনি কিন্তু মোৰ ঘৰৰ ওচৰৰে হয় মই আপোনাৰ ঘৰতো যাব পাৰো কিন্তু হয়তো আপোনাৰ ঘৰত গলে মই আপোনাক লগ নাপাম সেই কাৰণে মই ভিডিওটোৰ জৰিয়তে আপোনাক মই ৰিকুৱেষ্ট কৰিছো আৰু যিমান পাৰে আপোনালোককো কৈছো যিমান পাৰে সিমানে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সাৰে এই ভিডিওটো দেখে আৰু যদি সেই শিশুকেইটাৰ দায়িত্ব লয় সো এইটোৱে কলো আজিলৈ আহিছো বাই নমস্কাৰ জনালো সকলোকে আৰু আজি মই এটা অনুৰোধ কৰিছো আপোনালোক সকলোকে যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিব মই কিন্তু আজিলৈকে কাকো কোৱা নাই যে মোৰ ভিডিও শেয়াৰ কৰি দিব কিন্তু আজি কৈছো কাৰণ মই আজি এটা ৰিকুৱেষ্ট ভিডিও বনাইছো আৰু ৰিকুৱেষ্টটো কৰিছো মই মহবুবুল হক ছাৰক ছাৰ আপোনাক মই ৰিকুৱেষ্ট কৰিছো যাতে আপুনি মোৰ এই অনুৰোধটো ৰক্ষা কৰে আৰু মই আপোনাক অনুৰোধ কৰিছো এনে আপোনাক মই বহুত দেখিছো যে আপুনি দুখীয়াৰ বহুত হেল্প কৰে বা হে যোৱা বছৰ যেতিয়া হিল হাকু বিলত উচ্ছেদ হল তেতিয়াও আপুনি এক ঘৰ পৰিয়ালৰ সংস্থাপন দিছিলে তেওঁলোকৰ দুটা সৰু সৰু শিশু সন্তান আছিলে তেওঁলোকৰ পঢ়া পাতি দায়িত্ব আপুনি লৈছিলে কিন্তু এতিয়া যে ধুবুৰীত যে উচ্ছেদ হল হেদিনাখানে উচ্ছেদৰ সময়ত এজন মানুহে চিপজৰি লৈ কিনে আত্মহত্যা কৰিছিলে সো তেওঁৰ কিন্তু দুটা সৰু সৰু শিশু সন্তান আছে আৰু সেই ভিডিওটো আজি মোৰ চকুৰ সন্মুখত পৰিছিলে ৰাতিপুৱা দেখিছো যে মানুহজন চিপজৰি লৈ উলমি আছে আৰু তেওঁৰ সন্তানকেইটা কিন্তু তেওঁৰ ভৰি ধৰি চিঞৰি কান্দি আছে সো স্যাৰ আপোনাক মই ৰিকুৱেষ্ট কৰিছো আপুনি যদি পাৰে হে শিশুকেইটাৰ দায়িত্ব লওক মানুহ ডাঙৰকেইটা লয় নলয় হয়তো মানুহজনে আত্মহত্যা এটোৰ কাৰণে কৰিছিলে যে তেওঁ যদি নাথাকে এই পৃথিৱীত হয়তো তেওঁৰ সন্তানকেইটাৰ দায়িত্ব কোনোবাই ল'ব হয়তো তেওঁ এইখিনি ভাবি কেনে হয়তো তেওঁ আত্মহত্যা কৰিছিলে প্লিজ ৰিকুৱেষ্ট কৰিছো আৰু যদি তেওঁৰ কোনোবা টিম মেম্বাৰেও যদি চাই আছে এই ভিডিওটো তেওঁৰ ওচৰত দিব বা কোনোবাই যদি পাৰে টেগ কৰিব আপোনালোকে টেগ কৰি দিব তেখেতক মই বহুত আশা কৰি কিনে এই ভিডিওটো বনাইছো যে সাৰে চাব আজি যদি হয়তো হিন্দু মানুহৰ লৰা ছোৱালী হলে হয় বহুত হিন্দু দল সংগঠন ওলাই কিনে গলে হয় কিন্তু মুছলমানৰ লৰা ছোৱালী হয় কোনে যাব ককচোন অত বছৰ তাতে আজমল ডাঙৰীয়াই ৰাজত্ব কৰিলে ধুবুৰীত কিন্তু আজি আজমল ফাউণ্ডেশ্যন ক'ত গল এদিনো দেখা নাপালো যে তাত যাই কিনে তেওঁলোকে খবৰ ললে কিন্তু সেই শিশুকেইটাৰ ওচৰত কোনে গৈছে কোনে যোৱা নাই মই গম নাপাওঁ কিন্তু স্যাৰ আপোনাক মই আৰু একবাৰ ৰিকুৱেষ্ট কৰিছো আপুনি প্লিজ যাই কিনে একবাৰ সেই শিশুকেইটাৰ খবৰ লওক বা পাৰে যদি সেই শিশুকেইটাৰ পঢ়া পাতি দায়িত্বটো আপুনি লওক কাৰণ আপুনি এইখিনি কৰিব পাৰিব বুলি মই বহুত আশাবাদী আৰু আপুনি কিন্তু মোৰ ঘৰৰ ওচৰৰে হয় মই আপোনাৰ ঘৰতো যাব পাৰো কিন্তু হয়তো আপোনাৰ ঘৰত গলে মই আপোনাক লগ নাপাম সেই কাৰণে মই ভিডিওটোৰ জৰিয়তে আপোনাক মই ৰিকুৱেষ্ট কৰিছো আৰু যিমান পাৰে আপোনালোককো কৈছো যিমান পাৰে সিমানে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সাৰে এই ভিডিওটো দেখে আৰু যদি সেই শিশুকেইটাৰ দায়িত্ব লয় সো এইটোৱে কলো আজিলৈ আহিছো বাই